নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ কৰৰাত। যি মানে 5জন ল'ৰা যোৱাকালি কলেজাল নদীত মানে বাৰ্থডে পালিবলৈ গৈছিল, মানে দীক্ষিতৰ বাৰ্থডে আছিল ন বাইদেউ। 3জন মানে গা ধোলা আৰু 2জন মানে খাৰা হৈ আছিল মানে নদীৰ পাৰতে। আৰু এই মানে 3জন মানে নদীত মৃত্যুক সাৱটি ল'ব লগা হ'ল। বাইদেউ তাৰে বিষয়ে আপুনি কি ক'ব ন? বাৰ্থডে পালিব যোৱা বুলি ক'ব নোৱাৰি। আচলতে তাৰ দীক্ষিতৰ জন্মদিন আছিলে, কিন্তু থাকিলেও ঘৰত মাকে কিবা কিবি নৈবেদ্য দিয়াৰ ব্যৱস্থা কৰিছিলে। তেওঁলোকে ফুৰিব যাম বুলি কৈ গৈছিলে, কিন্তু এইটো সময়ত অলপতো ল'ৰাবিলাকৰ জানেই অলপ দুষ্টামিবিলাক। তেওঁলোক পানীৰ ওচৰত গ'ল, কিবা হয়তো দিন গঢ়াও বেয়া চাগে। কেইজন ল'ৰা গৈছিলে বাইদেউ? 5জন গৈছে, তাৰে 3জন ঢুকালে আৰু 2জন পাৰত আছিল বুলি গম পালোঁ। তেওঁলোক আহি কিনে ওচৰৰ মানুহ এঘৰ তাত কথাখিনি কোৱাত অলপ সোধ কৰা গ'ল আৰু। ঠিক আছে বাইদেউ, চাওক গাইজ, এইটো হৈছে দীক্ষিতৰ ঘৰ। আৰু দীক্ষিতৰ ঘৰত আজি সকলো গাইজ ওলাই আহিছে দীক্ষিতক চাবলৈ। যি 3জন ল'ৰা যোৱাকালি মানে কলেজাল নদীত মানে বাৰ্থডে পালিবলৈ গৈছিল, তাত 3জন ল'ৰাই মানে গা ধুইছিল, লগত গৈছিল 5জন ল'ৰা। 3জনে গা ধুওঁতে মানে তাতে মানে মৃত্যুক সাৱটি ল'ব লগা হ'ল। আৰু এতিয়া মানে দীক্ষিতক চাবলৈ সকলো গাইজ ওলাই আহিছে। চাওক গাইজ, ফাইনেলি দীক্ষিতক লৈ আহি আছে। তিনিখন কৰি এম্বুলেন্স আহি আছে। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। এখন এই দুখন গাড়ী। এইখনত আছে দীক্ষিত। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। দীক্ষিতক চাবলৈ সকলো গাইজ ওলাই আহিছে। আৰু ফাইনেলি এনেকৈ মানুহবিলাক আহি আছে। চাওক গাইজ, ভালদৰে চাওক। চাওক গাইজ, চবে কান্দা কাটাত লাগি গৈছে। চাওক গাইজ, চবৰে দুখ লাগিছে আজি, মোৰো দুখ লাগিছে আজি, বহুত দুখ লাগিছে গাইজ। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। এইটো হৈছে দীক্ষিতৰ ঘৰ। আৰু এনেকৈ ৱালত উঠি পেলাই ভাইটি ইয়াতে চাই আছে। এই 1 মিনিট 2 মিনিট সময় হৈ গ'ল দীক্ষিতক আনিবলৈ। আৰু এখন গাড়ী আগত গুচি গৈছে। ফাইনেলি আপোনালোকে চাওক গাইজ, ঘৰৰ ভিতৰৰ পৰিৱেশ। মানুহে মানুহ, সকলো মানুহ। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। দীক্ষিতক চাবলৈ আহিছে। আৰু এনেকৈ ৱালত উঠি চাই আছে। চাওক গাইজ, ভালদৰে চাওক আপোনালোকে। আৰু এনেকৈ ফাইনেলি ৰাস্তাত মানুহ চাওক গাইজ। ফাইনেলি এনেকৈ ৱালৰ ওপৰত উঠি মানে চাই আছে। চাওক গাইজ, ভালদৰে চাওক আপোনালোকে। মানে ভিতৰত সোমাব পৰা পৰিস্থিতি একেবাৰে নাই। কোনো ফালেদি সোমাব পৰা নাই, মানে এখন ৱালৰ চাইডেদি আছোঁ। মানুহে মানুহ। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। আৰু এনেকৈ ৱালৰ ওপৰেদি চাই আছে। চাওক গাইজ, ভালদৰে চাওক মানুহ। দাদা নমস্কাৰ। দাদা নমস্কাৰ। যোৱাকালি যি 5জন ল'ৰা মানে
কলেজাল নদীত মানে বাৰ্ডে পালিব গৈছিল মানে আমি শুনি আছোঁ তাৰ কাৰণে শুনি আছোঁ সেইকাৰণে কৈছোঁ যে বাৰ্ডে পালিবলৈ গৈছিল যিহেতু দাদাৰ ঘৰ ইয়াতে আৰু ময়ো আহিলোঁ ইয়াতে দাদা মানে তাৰে বিষয়ে কি জানে অকণমান কওকচোন যিহেতু তিনিজন ল'ৰা যোৱাকালি নদীত মানে পৰি প্ৰাণ হেৰুৱাব লগা হ'ল তাৰে বিষয়ে আপুনি কি ক'ব দাদা মই জনামতে মানে সেই যিজন মানে হেৰি আছিলে ছয়জনটা ল'ৰা আছিলে কি নাম আছিল তাৰ কি নাম আছিল হেৰি নামটো নহয় বাৰু যিয়ে নহওক মানে যেতিয়া ল'ৰাটো তাৰ বাৰ্থডে আছিল বাৰ্থডে থকাত এই লগৰ গোটেইজন মানুহক ইনভাইট কৰিলে কিবা খাবৰ কাৰণে নেকি এনেই ইনভাইট কৰিলে কৰাৰ পিছত মানে বাৰ্থডে আছিল আৰু বাৰ্থডেত ইনভাইট কৰিছে কৰি মানে ক'ত কেনেকৈ কেইজন ল'ৰা গৈছিল টোটেল 5জন গৈছিল বাকী 2জন চাৰিআলিত আমাৰ ইয়াৰে মাজগাঁৱৰ এজন আমাৰ ইয়াৰ কলৰা এজন আৰু এইফালে গণেশ মন্দিৰৰ ওচৰৰ এজন গতিকে গৈ তাতে মানে গা ধুব যাওঁতে মানে এজন পানীত প্ৰথমতে নামি সেইজন পিছল খালে নেকি তলত যোৱাত আৰু এজনে ধৰিব যাওঁতে সিও গুচি গ'ল তাৰপিছত তৃতীয়জনো তেনেকৈ গ'ল এইখিনিয়ে আৰু মানে 3জন ল'ৰা মানে পুৰা পানীত গুচি গ'ল আৰু মানে নদীত আৰু সিহঁতক মানে কেনেকৈ পালে NDF মানে নৌবাহিনী আৰু হেৰি আপোনালোকৰ খবৰটো কেনেকৈ পালে আমি খবৰ পালোঁ আমি ওচৰ চুবুৰীয়া আমি সেইকাৰণে পাই গ'লোঁ আৰু সেই যে 2জন ল'ৰা আছিল সেই 2জন ল'ৰা কিবা কানি কৈছিল নে আপোনালোকক যে কেনেকৈ নাই আমি লগ পোৱা নাই সেইকেইজনক আমি মুঠেই লগ পোৱা নাই এইজন মানে এজন চাৰিআলিৰ আৰু এজন কমলপুৰৰ আছিল এজন চাৰিআলিৰ এজন কমলপুৰ এই 2জনৰ মানে কি মেণ্টেলি চক পালেতো অকণমান আজি মানে হেৰিতে এইমছতে আছে এতিয়া ঠিক আছে গাইজ আহি ফাইনেলি পাই গ'লোঁ ঋষভ ডেকাৰ ঘৰ আৰু ঋষভ ডেকাৰ ঘৰত আজি চাওক গাইজ মানুহ চাওক আজি যি 3জন ল'ৰা যোৱাকালি মানে নদীত মানে গৈছিল বাৰ্থডে পালিবলৈ 5জন ল'ৰা গৈছিল তাৰে ভিতৰত 3জন ল'ৰা মানে নদীত মানে পৰি মৃত্যুক সাৱটি ল'ব লগা হ'ল এয়া হৈছে ঋষভ ডেকাৰ ঘৰ চাওক গাইজ আপোনালোকে ভালদৰে চাওক এই ঋষভ ডেকাৰ মানে ঘৰৰ সন্মুখত মানুহ এইফালে মানুহ সিফালে মানুহ চাওক গাইজ আজি বহুত দুখ লগা কথা আজি বহুত দুখ লাগিছে মোৰো দুখ লাগিছে গাইজ আজি বহুত আপোনালোকে ভালদৰে চাওক বৰ্তমান চাওক গাইজ সকলো মানুহ আহিছে আজি ঋষভ ডেকাক চাবলৈ Hey, chú bài sàn rồi chú. চাওক গাইজ আপোনালোকে ভালদৰে চাওক দাদা নমস্কাৰ দাদা নমস্কাৰ এইটো হৈছে ঋষভ ডেকাৰ ঘৰ যি যোৱাকালি 5জন ল'ৰা মানে নদীত মানে কোনোমতে মানে বাৰ্থডে পালিবলৈ গৈছিল তাত মানে 3জন ল'ৰা মানে নদীত মানে পৰি মানে মৃত্যুৰ মুখত পৰিব লগা হয় তাৰ বিষয়ে আপুনি কি ক'ব এই বিষয়টো তাৰমানে ৰাতিপুৱা 12টামান বজাত আমাৰ এই ঋষভ বোলে ল'ৰাটো তাতে বাৰ্থডে খাব গৈছিল কিন্তু পাপাকে মানা কৰিছিল মাকেও মানা কৰিছিল কিন্তু যিজন বন্ধুৰ বাৰ্থডে সেই ল'ৰাটোৱে নিজে স্কুটি লৈ আহি তেওঁক লৈ গৈছিল কোনে লৈ গৈছে এই নামটো কি আছিলে কাশ্যপ ডেকা নে কি চৌধুৰী দীক্ষিত চৌধুৰী তেওঁ লৈ যায় সিহঁতৰ ঘৰত কি কৰিছে কি কৰা নাই গম নাপাওঁ তাৰে পিছত সিহঁতে মন্দিৰত যাব খোজা দেউতাকে ক'লে যে মন্দিৰত যা কিন্তু ফটো লৈ আহিব কিন্তু সেনেকৈ মন্দিৰত যাম বুলি কৈ সিহঁতে কেনেকৈ যায় কলাজাম নদী পালে সেই কথাটো গম নাপাওঁ সিহঁতে ভৰিয়ে হাত ধুবাই গ'ল নে গা ধুবাই গ'ল যাই এটাকৈ পৰিল এটাক তুলিব এটা ইউটি গ'ল এটাটো নদীত কেইজন ল'ৰা গৈছিল 5জন গৈছিল 5জনৰ তাৰমানে প্ৰথমজন পৰাতে দ্বিতীয়জনে ল'ব বিচাৰিলে দ্বিতীয়জন পৰাৰ পিছত আকৌ তৃতীয়জনে ল'ব বিচাৰে আৰু শুনা মতে
তৃতীয়জনকো তাৰমানে চতুৰ্থজনে ধৰিব বিচাৰোঁতে হাতৰ পৰা এৰি সেয়া 3টা ভুল আৰু এয়া 2 বাচি তাৰপিছত আৰু মানুহৰ হাহাকাৰ সন্ধানে লাগিল কিন্তু যাওঁতে কালি কেইটামান বজাৰ ঘটনা কালি মোটামুটি 1:30 বজাত 1:30-2টা বজাত নাই 1:30 নাই 11:30 নে 11:30 নে 12টা গৈছে এইখিনিয়ে আৰু জানাত মই শুনা আৰু বাধা কিন্তু দিছিলে আৰু 5জনৰ ভিতৰত আৰু 2জনৰ ঘৰ ক'ত এজন চাৰিআলিত এজন কমলপুৰত আৰু বাকী এইজন এইটো ৰিচেপ ডেকাৰ ঘৰ আৰু 2 নম্বৰতে চৌধুৰীটো গম পালাগে আৰু কদামতলৰ বুলি এজন ল'ৰা আছে ইমান মনত নাই আৰু এই 5জন ল'ৰা 2জন ঘূৰি আহিল 3জন পানী ঠিক আছে দাদা ধন্যবাদ